জিন্দাবাদ জানো না অসম চৰকাৰ হায় হায় বিজেপি চৰকাৰ হায় হায় ভাৰত চৰকাৰ হায় আজিৰ পৰা ২০ বছৰ আগত মানে গ্ৰাম্য নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে গ্ৰাম্য নিয়োগ সুবিধা সৃষ্টি কৰাৰ কাৰণে এক যুগান্তকাৰী আইন ইউপিএ চৰকাৰ আনিছিলে, মনমোহন সিং নেতৃত্বাধীন চৰকাৰখনে আনিছিলে আৰু সেই আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াৰ পৰামৰ্শ মতে বা অনুৰোধ মৰ্মে এই আইনখন মানে আমাৰ আনা হৈছিলে আৰু মানে সংসদত পাছ হৈ পেলাই আইনটো ৰূপান্তৰ হোৱাৰ ফলত গ্ৰাম্য যিটো নিয়োগ মানে নিবনুৱা সমস্যা সেয়া সমাধান ক্ষেত্ৰত ইয়াক মানে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। আগত কি আছিলে যে গাঁৱত মানুহ কাম বন নাপাই পেলাই চহৰমুখী হৈছিল। এই প্ৰব্ৰজনটো ৰোধ কৰাও এই আইনখনৰ এটা মানে উদ্দেশ্য আছিল। কেৱল নিয়োগ মানে নিজৰ গাঁৱতে নিয়োগটো যাতে পায়, 100 দিনৰ নিশ্চিত নিয়োগ যাতে পায়, তাৰ কাৰণে এই আইনৰ জৰিয়তে ব্যৱস্থা কৰা হৈছিল। ঠিক যেনেকৈ আপোনাৰ সূচনাৰ অধিকাৰ, ৰাইট টু ইনফৰমেশ্যন, শিক্ষাৰ অধিকাৰ, আকৌ আমাৰ ফুড ছিকিউৰিটি, খাদ্য নিৰাপত্তা যিটো আইন, এই সকলোখিনি আইনে ইউপিএ চৰকাৰে, মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ নেত্ৰী ইউপিএৰ অধ্যক্ষা আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াৰ পৰামৰ্শ মতে ৰূপায়ণ কৰিছিল। এতিয়া আপোনালোকে চাওক, তেওঁলোকে এখনৰ পিছত এখনকৈ আইন ধৰিছে। আপোনাৰ সূচনাৰ অধিকাৰ আইনটো এতিয়া কিন্তু বহুত লঘু কৰি পেলালে। আপুনি যিকোনো এটা ইনফৰমেশ্যন বিচাৰিলে তেওঁলোকে কৈ দিব পাৰে যে এইটো আমি দিব নোৱাৰোঁ, ইয়াত এইটো আমাৰ আইনত নাই। ঠিক তেনেকৈ আকৌ এতিয়া ৰাইট টু ইনফৰমেশ্যন এক্টটো দুৰ্বল কৰাৰ পিছত এতিয়া লাগিছে তেওঁলোকে ক'ত MGNRG, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্ৰাণ্টি এক্টটো তেওঁলোকে চেঞ্জ কৰিছে। আৰু তেওঁলোক চেঞ্জ কৰাৰ প্ৰধান কাৰণ আমাৰ যিটো অনুমান হৈছে যে তেওঁলোক মহাত্মা গান্ধীৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ শ্ৰদ্ধা নাই। মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি তেওঁলোকে অৱজ্ঞা কৰাটোৱে সূচাইছে। গতিকে আৰু বৰ্তমান যিখন আইন আনিছে, এইটো ৰামজীৰ লগত এনে লগাই দিছে, সেইটো আচলতে তেনেকুৱা নহয়। তো যিয়ে নহওক, তেওঁলোকে ধৰ্মীয় অনুভূতি এটা আনিব খুজিছে। আমাৰ সংবিধানখন ধৰ্মৰ ঊৰ্ধত। সংবিধানখন আমাৰ ধৰ্ম নিৰপেক্ষ সংবিধান। সকলো ধৰ্মাৱলম্বী মানুহে ইয়াত নিয়োগ পাব লাগিব, এইটোহে কথা। নিয়োগৰ ক্ষেত্ৰত আকৌ ধৰ্মৰ কি কথা আছে? গতিকে মহাত্মা গান্ধীৰ আদৰ্শ সাৰোগত কৰি আমাৰ যিখন আইন অনা হৈছিলে, সেই আইনখন পুনৰ বাহাল কৰিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰি আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। গোটেই ভাৰতবৰ্ষতে ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু গ্ৰামৰ মানে গাঁৱলীয়া লোকসকল যাতে তেওঁলোকৰ নিজৰ স্থানতে থাকি মানে নিয়োগ পায়, তাৰ বাবে এটা সুনিশ্চিত ব্যৱস্থা আমাৰ কৰা হৈছিল। সেই ব্যৱস্থাটো বৰ্তাই ৰাখিব লাগে। বৰ্তমান যিটো ব্যৱস্থা কৰিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা পইচা দিব, আকৌ ৰাজ্য চৰকাৰে এটা পইচা দিব লাগিব, আগত ধন দিব লাগিব। তাৰমানে আগত কি আছিলে, নিয়োগৰ ক্ষেত্ৰত সকলোখিনি ধন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, কেন্দ্ৰীয় চৰকাৰে দিবলৈ বাধ্য আছিল। এতিয়া তেওঁলোকে পুঁজিপতিসকলৰ ঋণ মাৰোঁতে, আম্বানী আদানী বা অন্যান্য পুঁজিপতিসকলৰ বেংকৰ ঋণ ৰেহাই কৰিবলৈ যাওঁতে যেতিয়া ধনৰ নাটনি হ'ল, তেতিয়া এই গ্ৰাম্য মানুহখিনিৰ নিয়োগ যাতে নাপায়, তাৰ পৰা ধন কৰ্তন কৰি লৈ বেলেগ ফালে সেই মানে পুঁজিপতিসকলৰ ঋণ মাফ কৰাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰি আছে। এইটো হৈছে বেছিক কথা। মহাত্মা গান্ধীৰ প্ৰতি কোনো ধৰণৰ আনুগত্য নাই। পুঁজিপতিসকলৰ প্ৰতি আনুগত্য দেখাই তেওঁলোকৰ ঋণ মাফ কৰাৰ স্বাৰ্থত এইবিলাক মানে যিবিলাক অতি গুৰুত্বপূৰ্ণ আইনৰ জৰিয়তে যিখিনি নিয়োগৰ ব্যৱস্থা কৰাইছিল, তাৰ পৰা ধন কৰ্তন কৰি লৈ বেলেগ ফালে লৈ যাব, পুঁজিপতিৰ পক্ষে তেওঁলোকে কটোৱাব। কি সমস্যাৰ সন্মুখীন হ'ব পাৰে বঙাইগাঁৱৰ, বিশেষকৈ বঙাইগাঁৱৰ ৰাইজে? বঙাইগাঁও ৰাইজ বুলি কথা নাই, গোটেই ভাৰতবৰ্ষ বা অসমৰ ৰাইজে ইয়াত ক্ষতি হ'ব। আপোনালোকে গম পাইছে যে প্ৰথমতে কোৱা হৈছিল 90% কেন্দ্ৰীয় চৰকাৰে MGNREGA দিছিল, 10% আমাৰ ৰাজ্য চৰকাৰে দিব লাগিছিল। কিন্তু বৰ্তমানৰ যিটো নিয়ম কৰিছে, সেই নিয়ম মতে তেওঁলোকে 60% দিব, 40% ষ্টেট গভৰ্ণমেণ্টে দিব। আৰু এইবিলাক আঁচনি দুখীয়া ৰাজ্যৰ কাৰণে। এতিয়া দুখীয়া ৰাজ্য বুলি ক'লে আমি অসমৰ দুখীয়া ৰাজ্য, আৰু দুখীয়া ৰাজ্য হিচাপে 40% ধন, আমি 40% ধন আমাৰ চৰকাৰে দিব নোৱাৰে। আজি তাৰিখত এইটো আপোনালোকে ভালভাৱে ক'ব পাৰে
যিকোনো মানুহে ক'ব পাৰে। যদি 40% ধন দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ যি 60% ধন পাব ইয়াত তেওঁলোকে ৰিলিজ নকৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে যিটো কামৰ মজুৰি দিয়া কথা আছিল, আজি তাৰিখত জব কাৰ্ডৰ মাত্ৰ 256 টকা মজুৰি, কিন্তু এই মজুৰি একেবাৰে শেষৰ মানুহজনলৈ, দুখীয়া মানুহজন যিসকলে কৰ্মক বিশ্বাস কৰে, যিসকলে মানসিকভাৱে দুৰ্বল, শাৰীৰিকভাৱে দুৰ্বল, তেওঁলোকৰ কাৰণে এই জব কাৰ্ডৰ আঁচনি আছিল আৰু কৰ্মসৃষ্টিৰ জৰিয়তে আমাৰ সম্পদ সৃষ্টি আছিল। গতিকে ইয়াত সমস্যাটো, মূল সমস্যা হ'ব যেতিয়া গোটেই আঁচনিটোৱে বন্ধ হৈ যাব, 40% ধন দিব নোৱাৰিব, গতিকে ইয়াত কৰ্মসৃষ্টিৰ কোনো কথা নাহে, মানে কৰ্মসৃষ্টি নহ'বই। মহামানৱ মহাত্মা গান্ধীৰ যি আদৰ্শ যে দুখীয়া মানুহসকলে, সৰ্বসাধাৰণ মানুহে যাতে কৰ্মসৃষ্টি পায়, কৰ্ম কৰি খাব পায়, তাৰ কাৰণে চিন্তা, সেই চিন্তা এই চৰকাৰে এতিয়া হিতাধিকাৰীৰ যিটো চিন্তা আছে, 1200 টকা দিব, অন্যান্য দিব, কাম নিদিম কিন্তু আমি হিতাধিকাৰী 1200 টকা দিম আৰু কি, হিতাধিকাৰী সৃষ্টি। আৰু এটা হিতাধিকাৰী সৃষ্টি কৰি কৰি শেষত এখন সমাজ, এখন দেশ ৰখাৰ তলে যাব, আৰু এই ৰখাৰ তলে গৈছে বুলি আপোনালোকে ধৰি ল'ব পাৰে, আমি ধৰি ল'ব পাৰোঁ। আৰু এই আঁচনি, এই আইন বন্ধ কৰি, MG NREGA বন্ধ কৰি একেবাৰে শেষ গাজালটো তেওঁলোকে মাৰিব বিচাৰিছে। আমাৰ অসমৰ ৰাজ্যৰ দেখা পাইছে আপোনালোকে, হায়দৰাবাদৰ পৰা আৰম্ভ কৰি মুম্বাই, কলিকাতা এইবিলাকত সাধাৰণ চিকিউৰিটি গাৰ্ডৰ কাৰণে কৈছে, ড্ৰাইভাৰৰ কাৰণে কৈছে, ঘৰত কাম কৰাৰ কাৰণে কৈছে। কি কাৰণে কৈছে? কাম নোপোৱাৰ কাৰণে, কৰ্মসৃষ্টি নোহোৱাৰ কাৰণে অসমত গৈছে। আৰু কৰ্মসৃষ্টিৰ এটা চৰকাৰী আইন, সেই আইনটোকো যদি বন্ধ কৰে তেতিয়াহ'লে আমাৰ অসম আৰু অসমীয়াৰ যুৱক যুৱতীৰ সমস্যাবিলাক আপোনালোকে অনুধাৱন কৰিব পাৰিব। সেইকাৰণে আমাৰ প্ৰতিবাদ, অসমৰ শেষৰ মানুহজনৰ দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল, মানসিকভাৱে দুৰ্বল সেই শ্ৰেণীৰ মানুহক যাতে আমি সকাহ দিব পাৰোঁ, এই আইন আনি কংগ্ৰেছ চৰকাৰে দিছিল, UPA চৰকাৰে দিছিল। এই ৰাইট টু ইনফৰমেশ্যন একৰ পৰা আৰম্ভ কৰি ৰাইট টু ফুড, ৰাইট টু এডুকেশ্যন আৰু ৰাইট টু এইটো কৰ্ম সংস্কৃতি, এই কৰ্মৰ কাৰণে যি আইন, সেই আইন বাহাল ৰাখক, তাৰ কাৰণে আমাৰ প্ৰতিবাদ। আৰু আপোনালোকে এইখিনি মানে ডাঠি কৈছোঁ আপোনালোকক যে এইটো যদি বন্ধ হয়, এই আঁচনি অসমৰ জনসাধাৰণৰ মানে পানীত হাঁহ নচৰা অৱস্থা কথা কয় যে, জব কাৰ্ড নাথাকিলে কোনো পঞ্চায়ত একেবাৰে দুৰ্বল। পঞ্চায়তবিলাক আপোনালোকে চাব, জব কাৰ্ডৰ কামতে পঞ্চায়ত চলি আছে। এতিয়া যেতিয়া ধনে নাথাকিব, পঞ্চায়তৰ অস্তিত্বহীন। গতিকে এতিয়া পঞ্চায়তৰ আজি 2-3 বছৰ ধৰি, 4 বছৰ ধৰি পঞ্চায়তত ফাণ্ড নাই। এতিয়া যি কাম কৰিছিল জব কাৰ্ডৰ জৰিয়তে, এতিয়া জব কাৰ্ডৰ কাম বন্ধ হোৱা মানে পঞ্চায়তৰ অস্তিত্ব শেষ। এইটোৱে হ'ল মূল ইছ্যু। গতিকে আমি ইয়াত নামৰ কথা নাই, আমি ইয়াৰ কৰ্মসংস্থাৰ কাৰণে দাবী, এইটোৱে আমাৰ প্ৰতিবাদ। কৃষিজীৱী ৰাইজে এতিয়া কৃষি কৰ্মৰ পৰা আঁতৰি আহিব ধৰিছে বিভিন্ন সমস্যাৰ কাৰণে। কৃষিজীৱী ৰাইজে সমস্যাৰ পৰা আহিছে, কাৰণ কৃষিজীৱী কৰাৰ কাৰণে, কৃষি কাম কৰাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা আমাৰ চৰকাৰে দিব পৰা নাই। যিবিলাক বীজ গতি দিয়ে, যিবিলাক অনুদান দিয়ে, সেইবিলাকৰ পাৰ্চেণ্টেজ দিব লাগে, সেইবিলাকৰ এটা সময়মতে নাপায়। মোক যদি বীজ এটা ধানৰ গুটি দিছে, আলুৰ গুটি দিছে, আলুৰ খেতি শেষ হোৱাৰ পিছত দিব। গতিকে চৰকাৰৰ ওচৰত যিবিলাক ৰাইজে পাব লাগে কৃষিৰ কাৰণে, জলসিঞ্চনৰ মূল কথা, সাৰৰ ব্যৱস্থা থাকিব লাগে, বীজৰ ব্যৱস্থা থাকিব লাগে, এইবিলাক বিজ্ঞান ভিত্তিক কোনোটাই নাই। গতিকে কৃষি কাম কৰাৰ পিছত মানুহে উপযুক্ত মূল্য নাপায়। এতিয়া মূল্য নাপায় কাৰণে মানুহে ধান খেতি কৰিবলৈ বাদ দিছে, অন্যান্য খেতি কৰিবলৈ বাদ দিছে। গতিকে চৰকাৰে এইবিলাকক দৃষ্টি দিব লাগে। আৰু এই জব কাৰ্ডৰ জৰিয়তে আমি যেতিয়া সাৰা বছৰটো কাম কৰিব পাৰিম, আৰু শেষত মই 2 মাহ 3 মাহ বা 4 মাহ মই খেতি কাম কৰিব পাৰিম। গতিকে এই জব কাৰ্ডৰ লগত খেতিৰো কাম জড়িত আছে। মোৰ যদি বছৰটো চলিব নোৱাৰোঁ, তেতিয়াহ'লে শেষ মুহূৰ্তত আহি মই খেতি কৰিব পাৰিম নেকি? গতিকে ইয়াৰ লগতো জড়িত আছে। গোটেই কৃষি ব্যৱস্থাটো আজি অসমৰ মানে তথৈ অৱস্থা হৈছে। সকলোবিলাক দিশত এইখন চৰকাৰ বিফল। আৰু আপোনালোকে সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে এই বিফলতাৰ পৰা আমি পৰিত্ৰাণ পৰিছোঁ, জনসাধাৰণক সচেতন কৰিব লাগে। रोजगार आजीविका मिशन हाय 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 रोजगार आजीविका मिशन हाय 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 पंचायती राज व्यवस्था शक्तिशाली करो MG NREGA बहाल रखो MG NREGA बहाल रखो কর্ম সংস্কৃতি সৃষ্টি করো বিজেপি সরকার হায় হায় মোদী সরকার হায় হায় হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক সাংসদ পরিভূষণ চৌধুরী কাম নাই সাংসদ পরিভূষণ চৌধুরী কাম নাই